Oi পোৱালি বাপে ক'ত গ'ল অৰে তা হুজাক পালেহি ঐ তহঁত আজি কিয় আহিলি মই তহঁতক টিউচন নকৰোঁ বুলি মেছেজ দিয়া না আমাৰ মোবাইলৰ ৰিচাৰ্জে নাই মই মোবাইল নাচালো নহয় কিন্তু ছাৰ আজি টিউচন নকৰেনো কিয় ঐ আজি মোৰ শ্বুটিং এটা আছে কিন্তু ছাৰ স্কুল আজি বিশ্ব পৰিৱেশ দিব নহয় মই আজি আমাৰ স্কুল বন্ধ দিছোঁ কি তহঁতৰ স্কুল বহিব নেকি বহিব গছপুলি এটা ঠিক কৰি থৈ দিছোঁ ৰুবগৈ লাগিব চেছ কৰিলি সৰ্বনাশ কৰিলি চব ধ্বংস কৰিলি তহঁতে ছাৰ কি সৰ্বনাশ কৰিলোঁ আমি ছাৰ আজি পৰিৱেশ দিৱসৰ দিনা গছপুলি ৰোৱাটো বেয়া কাম নেকি ছাৰ আপোনালোকৰ স্কুল আজি বন্ধ দিছে যে বিশ্ব পৰিৱেশ দিৱসৰ মহত্বৰ কথা নাজানে নেকি মই জানো তহঁতে আমাৰ স্কুল বন্ধ দিয়াৰ বাবে তহঁতে নালাগে গোটেই অসমে আজি আচৰিত হ'ব উপাহত ছাৰ আপুনি কিয় দুখ কৰিছে আজি স্কুল বন্ধ দিয়াৰ কাৰণটো কওকচোন ছাৰ কওকচোন আমিও শুনো ৰচোন মোৰ দেৰিয়ে হৈছে মই ফটককৈ চোলাটো পিন্ধি আহি আছোঁ দেই চবৰে স্কুল আজি খোলা ন ছাৰহঁতৰখন বা কিয় বন্ধ দিছে নাজানো এখন কি স্কুল চবৰে স্কুলতে গছপুলি ৰয় আমাৰ ছাৰহঁতৰখনতহে বন্ধ দিছে ঐ তহঁতকেইটা আজি বহুত গৰম পৰিছে এই ছাৰহঁতে বহি ইয়ালৈকে ছাৰ নবহো দিয়ক হ'ব দিয়ক কওক ঐ তহঁত গোটেইকেইটা সেই পদুমণি হাইস্কুলত নপঢ় জানো আজি স্কুল বহিবনে আজিতো তহঁতৰ গছপুলিহে ৰুব চাগে ন বহিব ছাৰ আজি মই আমৰ পুলি এটা ৰুম ময়ো স্কুলত আম পুলি এটা ৰুম ছাৰ এই তহঁতকেইটাই কচোন তহঁতৰ স্কুলত এই মুঠ ল'ৰা ছোৱালী কিমান 600 মান হ'ব নেকি ছাৰ 600 ল'ৰা ছোৱালীৰ ভিতৰত তহঁতৰ স্কুলত আজি কিমানমান আহে গছপুলি ৰুবলৈ ছাৰ কমেও 100 মান আহে তহঁতৰ স্কুলখন এই কিমান চনত স্থাপিত হৈছিল ছাৰ 1986-84 মানত হ'ব নেকি ছাৰ এতিয়া তহঁতে মূল কথা এটা শুন মই অংক এটা কৰিম তহঁতে মনোযোগে শুনি যাবি বুজিছ 2000 চনৰ পৰা যোৱা বছৰলৈকে 23 বছৰ হৈছে তহঁতৰ স্কুলত প্ৰতি বছৰে কমচে কম 50টা হ'লেও গছপুলি ৰোপণ কৰি আহিছে নহয় জানো হয় ছাৰ 23 পূৰণ 50 ইজুকেলটো 1150টা পুলি গম পাইছ না এতিয়া তহঁতৰ স্কুলত এই 1150টা পুলি আছেনে বাৰু তহঁতৰ স্কুলত মুঠতে এতিয়া কিমান জোপা ডাঙৰ গছ আছেনো ছাৰ মুঠতে 10-11 জোপামান আছে পৰিৱেশ দিৱসৰ নামত এই তহঁতৰ স্কুলত কিমান পুলি বৰবাদ কৰিলে এতিয়া গৈ 11 জোপাহে আছে মই তহঁতক ভাৰতবৰ্ষ বেলেগ ৰাজ্যৰ কথা নকওঁৱেই খালি আমাৰ এই অসমখনৰ কথাকে তহঁতক কওঁ শুন তহঁতে জাননে অসমত বিশ্ব পৰিৱেশৰ নামত লাখ লাখ গছপুলি ধ্বংস হৈ গৈছে ছাৰ হয় দিয়ক কথাটো মই আমাৰ স্কুলৰ ল'ৰা ছোৱালীক বিশ্ব পৰিৱেশৰ দিনা মই গছপুলি ৰুবলৈ নিদিওঁ মই আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীক ঘৰত থকা গছপুলিবোৰ চাফ চাফাই কৰি পানী দিবলৈ শিকাইছোঁ বুজিছ হয় ছাৰ 5 জুনত আমি বিশ্ব পৰিৱেশ দিৱস নহয় বিশ্ব ধ্বংস দিৱসহে পাতি আছোঁ ছাৰ বিদ্যালয়বোৰত ৰোৱা 10% গছপুলি যদি জীয়াই থাকিলে হয় প্ৰতিখন বিদ্যালয় একোখনকৈ অভয়াৰণ্য হৈ পৰিলে হয় ছাৰ আজি আমি স্কুললৈ নাযাওঁৱেই ছাৰ মই স্কুললৈ নিম বুলি ভাবা পুলিটোতে আজি মই পানী দিমগৈ হওক দে তহঁতে যে কথাবোৰ বুজি পালি ভাল লাগিছে আৰু শুন তহঁত ঘৰলৈ যাগে মোৰ শ্বুটিং আছে ছাৰ কিহৰ শ্বুটিং আমি যাওঁ নেকি চাবলৈ তহঁত মোৰ লগত শ্বুটিঙলৈ যাব নালাগে তহঁতে ইউটিউবত JB
এণ্টাৰটেইনমেণ্টটো চাওঁ নে নাচাওঁ? অঁ আগতে এখন চিনেমা চাইছিলোঁ তাত। ছাৰ এবাৰনো তাত কি চিনেমা কৰিছেনো? আজিৰ পৰা যুগল বৰা কাহিনী আৰু পৰিচালনাৰে এখন শ্বৰ্ট ফিল্ম শ্বুটিং হ'ব। ছাৰ শ্বৰ্ট ফিল্মখনৰ নাম কিনো? চিনেমাখনৰ নাম হ'ল উপহাৰ। অহা জুন মাহত ৰিলিজ দিয়া হ'ব দেই। সকলোৱে শ্বৰ্ট ফিল্মখন চাবি কিন্তু দেই। কিন্তু তহঁতে মই যে কৈছিলোঁ এই গছপুলি কথাটো নেপাহৰিবি দেই। আহক আমি বিশ্ব পৰিৱেশ দিৱসৰ দিনা গছপুলি ৰোৱাটো বন্ধ কৰোঁ। সকলোকে অনুৰোধ জনাইছোঁ বিশ্ব পৰিৱেশৰ দিনা সকলোৱে গছবোৰত পানী আৰু সাৰ দিয়ক। লগতে আপোনালোকে অপেক্ষা কৰক জুন মাহলৈ। JB এণ্টাৰটেইনমেণ্ট চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। যুগল বৰা আচাৰ্যৰ শ্বৰ্ট ফিল্ম উপহাৰ চাবলৈ নাপাহৰিব কিন্তু। আজি আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই কেনে পালে আমাক জনাব। চাই ভাল পালে লাইক কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিব।